ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে গ্ৰীষ্মকালীন বন্ধ উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে গীত আৰু নাটৰ কৰ্মশালা। গৰম বন্ধ আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত আৰু বন্ধ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত অনুষ্ঠিত হৈছে গীত আৰু নাটৰ কৰ্মশালা। আমি আপোনালোকক সামগ্ৰীৰ এখন বিদ্যালয়ৰ দৃশ্যাংশ দেখুৱাইছোঁ। পুৰণি গুদামত অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত নাট কৰ্মশালাত অংশগ্ৰহণ কৰিছে 7ৰ পৰা 15 বয়সৰ 50 গৰাকী শিক্ষাৰ্থীয়ে। কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক। এই সন্দৰ্ভত সামগ্ৰীৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন আমি আগবঢ়াইছোঁ। নিশ্চয়কৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানে চলি আছে গ্ৰীষ্মকালীন কৰ্মশালা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পুৰণি গুদামত। আৰু পুৰণি গুদামতো দেখিবলৈ পোৱা গৈছে যে অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত যি 22জন শিশু আৰু চেমনীয়া নাট কৰ্মশালা ইতিমধ্যে হৈ আছে। আৰু বিশেষকৈ ইতিমধ্যে মই কৈছোঁ যে যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্ততে ইতিমধ্যে চলি আছে গ্ৰীষ্মকালীন কৰ্মশালা, আৰু ইয়াতো যি শিশুসকলক যি নাটকৰ প্ৰতি যি আগ্ৰহ বা নাটকৰ ক্ষেত্ৰত তেওঁলোক আগুৱাই যাবৰ বাবে এনেধৰণৰ এক পদক্ষেপ লৈছে অবিনশ্বৰ গোষ্ঠীয়ে। আৰু এই অবিনশ্বৰ গোষ্ঠী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কেইবাগৰাকী অভিজ্ঞ প্ৰাপ্ত শিক্ষকৰ দ্বাৰা বা প্ৰশিক্ষকৰ দ্বাৰা এই শিশুসকলক ইতিমধ্যে নাটৰ প্ৰশিক্ষণ দিছে। মোৰ লগত যিহেতু উপস্থিত আছে অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগৰ বিষয়ববীয়াসকল আছে, পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। নাটকৰ ক্ষেত্ৰত যাতে শিশুসকল আগবাঢ়ি যাব পাৰে তাৰে এটা আপোনালোকৰ যি মূল উদ্দেশ্য, সেই উদ্দেশ্যে আজি আপোনালোকে অবিনশ্বৰ গোষ্ঠীয়ে প্ৰত্যেক বছৰৰ দৰে এই বছৰটো আপোনালোকে গ্ৰীষ্মকালীন কৰ্মশালা পালন কৰিছে। হয়, আমাৰতো 1990 চনতে জন্ম অবিনশ্বৰ গোষ্ঠী। আৰু 1993 চনতে আমি মানে জ্যেষ্ঠসকলৰ কাৰণে কৈছিলোঁ ছিনিয়ৰ ড্ৰামা ৱৰ্কশ্বপ। তাৰপিছত শিশুলৈ মন মেলিলোঁ। গতিকে পুৰণি গুদামত নাটকৰ ক্ষেত্ৰত শিশুৱে হওক বা জ্যেষ্ঠসকলে হওক, আমি প্ৰথমবাৰৰ বাবে নাট কৰ্মশালাটো প্ৰয়োজন বুলি ভাবি আমি আৰম্ভ কৰিছিলোঁ। আৰু যদিও আমাৰ আজি 35 বছৰ হ'ল, কিন্তু আমি শিশুৰ ক্ষেত্ৰত এইটো 22তম, আৰু জ্যেষ্ঠসকলেও তেনেকৈ আছে। বা আমি কবিতা আবৃত্তিৰ ক্ষেত্ৰত সকলো একো দিশ বাদ দিয়া নাই। এতিয়া বহুতে পাতে আৰু ধুনীয়াকৈ পাতে তেওঁলোকেও। আৰু আমি এইটো 22তম আৰু আজি আমাৰ তৃতীয় দিন। ইয়াৰ আগৰ দুদিন সুস্মিতা শইকীয়া, তেওঁ ছিকিম NSDৰ পৰা পাছ কৰিছে বা আমাৰ লগত নাটক কৰে অবিনশ্বৰ গোষ্ঠীৰ লগত। আৰু আমাৰ অবিনশ্বৰৰ পৰাই নাট কৰ্মশালা কৰি যোৱা 2009 চনতে সেইটো ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় এটা কৰ্মশালা আমি পাইছিলোঁ, আমাৰ ডিৰেকশ্যনতে হৈছিলে সেইটোৱে। আৰু এয়া এই সোণমণি শৰ্মা, আজি তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত। তাৰপিছত তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত মানে সাক্ষাৎকাৰ দিলে, তাত ছিট পালে। 3 বছৰীয়া তাৰ যিটো কোৰ্চ সম্পূৰ্ণ কৰি এতিয়া শ্ৰীমন্ত শংকৰদেৱ যি বিশ্ববিদ্যালয়, তাত তেওঁ নাট বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰি আছে। আৰু এতিয়া দুদিনমান আমাৰ লগতো এই শিশুখিনিৰ লগত এই নাটক সম্পৰ্কে তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিব। কিমান বয়সৰ পৰা আপোনালোকৰ এই যি কৰ্মশালাত অংশগ্ৰহণ কৰিছে? আমাৰ আচলতে বয়সটো 8 বছৰৰ পৰা 15 বছৰলৈ দিছোঁ। আৰু এতিয়া কিবা কাৰণত কোনো হয়তো খুব স্মাৰ্ট, তেওঁ হয়তো এবছৰ কম কিন্তু সাংঘাতিক আগ্ৰহী, সেইটো 7 বছৰো কাৰোবাক আমি দিব লগা হৈছে। আৰু দেখিবলৈ পোৱা যায় যে বিগত যি গ্ৰীষ্মকালীন আছিলে, সেই গ্ৰীষ্মকালীন কিন্তু এতিয়া কিন্তু যথেষ্ট পাৰ্থক্য থাকে। পূৰ্ব গ্ৰীষ্মকালীন সকলো শিশুৱে খেলা ধূলাত ব্যস্ত হৈ থাকে, কিন্তু আজিকালি এই গ্ৰীষ্মকালীনত সকলো নিজৰ সাংস্কৃতিৰ প্ৰতি দেখিবলৈ পোৱা যায়। যিসকলে কৰ্মশালা কৰে তাত আজিকালি অংশ লোৱা দেখিবলৈ পোৱা যায়। হয়, এতিয়া সেইটো খুবেই ভাল কথা। আৰু অসমৰ কাৰণে এইটো আমি জোৱাৰ ভাটা বুলি আমি নকওঁ, কিন্তু আগ্ৰহ বুলি কওঁ যে এই কৰ্মশালাটোৰ প্ৰসাৰৰ জৰিয়তে অন্ততঃ এইকেইটা দিন আমি মোবাইলত ব্যস্ত নাথাকি বা তেনেকুৱা ধৰণৰ অদৰকাৰী কামত ব্যস্ত হৈ নাথাকি যে সকলো সংস্কৃতিৰ দিশত, বিহুতেই হওক বা কবিতা আবৃত্তি কৰ্মশালাই হওক বা নাটকতেই হওক, এইবিলাক ক্ষেত্ৰত যে তেওঁলোকে নিজেই আগ্ৰহ প্ৰকাশ কৰে আৰু তেওঁলোকে সাজু হৈ থাকে। লাগিলে মামাৰ ঘৰলৈ বা ক'ৰবাত ফুৰিবলৈ হয়তো দুদিনৰ কাৰণেহে যাব, কিন্তু তেওঁলোকে কিবা এটা কৰ্মশালা, আমাৰ সৃষ্টিশীল দিশত কিবা এটা কৰ্মশালা কৰিব। সেইকাৰণে গোটেই অসমৰ শিশুসকলক আমি আশীৰ্বাদ দিয়া উচিত, মৰম দিয়া উচিত, কাৰণ তেওঁলোকে নিজে আগ্ৰহ প্ৰকাশ কৰে। হয়, নিশ্চয়কৈ আমি দেখুৱাইছোঁ যে যাতে এইকেইটা দিন যাতে শিশুসকল যাতে মোবাইলৰ প্ৰতি আগ্ৰহী হ'ব নোৱাৰে বা নিজৰ সংস্কৃতিৰ প্ৰতি যাতে আগবাঢ়ি যাব পাৰে, তাৰে এটা পদক্ষেপ বুলি ক'বলৈ মোৰ লগত আছে প্ৰশিক্ষকগৰাকী। কি ক'ব আপুনি, যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্ততে আপুনি এনেধৰণৰ কৰ্মশালা কৰিছে, ইয়াতো আজি উপস্থিত হৈছে? হয়, আমাৰ আচলতে এইটো এটা আমাৰ কাৰণে সৌভাগ্য যে প্ৰত্যেক জেগাতে আমি যাওঁ আৰু গৈ পেলাই আমি বহু শিশুক লগ পাওঁ। শিশুসকলৰ শিশুসুলভ যিটো মন, সেই মনটোক আচলতে আমি কি ধৰণে এটা শ্বেপ দিব পৰা যায়, এটা নিৰ্দিষ্ট ৰূপত সমাজৰ ভৱিষ্যতৰ উন্নয়নশীল কামবিলাকত যাতে আমি কি ধৰণে শিশুসকলক অগ্ৰগতি কৰি লৈ যাব পাৰোঁ, তাৰ এটা আমাৰ চিন্তা চৰ্চা থাকে। আৰু ইয়াৰ জৰিয়তে এই গৰমৰ দিনকেইটা ঘৰত থাকি পেলাই, যিহেতু ঘৰত থাকিবলগীয়া হয়, তেতিয়া বহুত অসুবিধাৰ সৃষ্টি হয়।
কাৰণ শিকিবলৈ বেলেগ কথা নাথাকে। তো এইখিনি সময়ত স্কুলীয়া বিদ্যাৰ পৰা আঁতৰি পেলাই আমি কবিতা হওক, কৰ্মশালা হওক বা এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক সাংস্কৃতিক দিশৰ যিবিলাক কৰ্মশালা হৈ থাকে, সেই কৰ্মশালাবিলাকত আহি তেখেতসকলে এটা জ্ঞান আহৰণ কৰে আৰু সেইটোৱে ভৱিষ্যত জীৱনৰ সিহঁতৰ শিক্ষাৰ লগতে সিহঁতৰ যিটো ব্যক্তিত্ব এটা বিকাশ হয়, সেই ব্যক্তিত্বৰ বিকাশৰ এটা মানৱ কি ধৰণে নিজকে গঢ়িব পৰা যায় তাৰ দিশত এটা সুন্দৰ পথ ছাত্ৰ ছাত্ৰীসকলে পায়। তাৰ কাৰণে আমি এটা প্ৰচেষ্টা আমি কিছুমান প্ৰচেছ কৰোঁ, সেই প্ৰচেছবিলাকৰ জৰিয়তে আগবাঢ়ি গৈ থাকে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি দেখুৱাইছোঁ যে এয়া হৈছে অবিনশ্বৰ গোষ্ঠী উদ্যোগত যি 15 দিনীয়াভাৱে যি দেখিবলৈ পোৱা গৈছে যে নাট কৰ্মশালা ইতিমধ্যে তেওঁলোকে কৰিছে। মোৰ লগত ইয়াত যিসকল শিশু আছে তেওঁলোকৰ পৰা মই কিছু সংলাপ তেওঁলোকৰ পৰা আমি জানিম, যিহেতু তেওঁলোকে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। মই যিগৰাকী আছে মই তোমাৰ পৰা জানিম, যিহেতু কৰ্মশালা কৰি আছা, এটা নাটকৰ সংলাপ ক'ব পাৰিবা? হয়, 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজিৰ দিনটো আমাৰ সকলোৰে বাবে বিশেষ। এই দিনটো আমি সকলোৱে মিলিজুলি উদযাপন কৰিব লাগে। এই দিনটোত আমি সকলোৱে পৰিৱেশৰ বিষয়ে আলোচনা কৰিব লাগে। গছ হৈছে আমাৰ এই ধৰাৰ আকল্প, মানে গছ হৈছে আমাৰ এই ধুনীয়া পৃথিৱীখনৰ অলংকাৰ। যেনে সৌজোপা আহত গছজোপা, সৌজোপা তেতেলী, এই আম, কঁঠাল, জামুক এইবোৰে আমাৰ পৃথিৱীৰ অলংকাৰ। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এজন আছে, কি ক'বা? যিহেতু কৰ্মশালা কৰি আছা, তোমালোকে নাটকৰ লগতো যথেষ্ট জড়িত হৈ পৰিছে, এটা সংলাপ তোমাৰ পৰা শুনো। মই ক'বলৈ বিচাৰিছোঁ আমাৰ নতুন নাটক এখন বিলাতলৈ যাব বুকুৰ দীপালীৰ পৰা। হয় দে, তই ঠিকেই কৈছ। ইমান কষ্টৰে মাৰ পৰা শুনি শুনি মুখস্থ কৰি আহিছোঁ বিয়ানাম, ফুল চন্দন তুলসী, আকৌ ইটো হেৰিয়ে কয় চুপ, এতিয়া ৰখি যাম। নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যজুৰি যিহেতু দেখিবলৈ পোৱা গৈছে গ্ৰীষ্মকালীন কৰ্মশালা ইতিমধ্যে হৈ আছে। আৰু নগাঁৱৰ পৌৰনিগমতো দেখিবলৈ পোৱা গৈছে অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত এনেদৰে 22তম শিশু আৰু চেমনীয়া নাট কৰ্মশালা ইতিমধ্যে হৈ আছে। আৰু ইয়াতো বিগত বৰ্ষৰ দৰে এইবাৰো এই শিশুসকল যাতে নাটকৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, নিজৰ সংস্কৃতিৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰে, তাৰে পদক্ষেপ গ্ৰহণ কৰিছে অবিনশ্বৰ গোষ্ঠী। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।